নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপুনি আপোনাৰ নিজৰ মা দেউতাৰ লগত আপুনি এটা কাম কৰি আপোনাৰ নিজৰ ভাগ্যখন পৰিৱৰ্তন কৰিব পাৰিব। আপুনি গোটেই জীৱন জুৰি এই কামটো কৰাৰ ফলত এটা সৰু কাম কৰাৰ ফলত আপুনি সুফল পাব পাৰিব। সকলো ক্ষেত্ৰতে আপুনি উন্নতি হ'ব পাৰিব। কোনেও কেতিয়াও আপোনাক বিপদত পেলাব নোৱাৰিব। আপুনি যি কাম কৰিব সেই কামটো কৰাৰ ফলত আপুনি ভগৱানৰো পৰম কৃপা দৃষ্টি লাভ কৰিবৰ বাবে সক্ষম হ'ব পাৰিব। সেইবাবেই আপুনি আপোনাৰ মা দেউতাৰ লগত এটা এনেকুৱা কাম কৰক যিটো কামে আপোনাৰ ভাগ্য সলনি কৰি দিব আৰু সকলো ক্ষেত্ৰতে সকলো কামতে আপোনাক উন্নতি কৰিব। সেইবাবেই আপুনি আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, তেতিয়া আপুনি জানিব পাৰিব আপুনি আচলতে আপোনাৰ নিজৰ মা দেউতাৰ লগত কি কাম কৰাটো খুবেই জৰুৰী। কামটো সৰু কাম, আপুনি ঘৰতে থাকি কৰিব পাৰিব। আপোনাক কোনো টকা পইচা খৰচ কৰাৰ কামৰ বিষয়ে আমি শ্বেয়াৰ কৰিব খোজা নাই। আপুনি ঘৰতে থাকি যিকোনো সময়তে আপোনাৰ মা দেউতাৰ লগত কৰিব পাৰে এই সৰু কামটো। গতিকে আপুনি ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে আপুনি নিশ্চয় কমেণ্টত উল্লেখ কৰিব। লগতে আপুনি আজিৰ এই ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো শ্বেয়াৰ কৰিব, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনেও এই কামটো কৰি তেওঁলোকৰ ভাগ্যও পৰিৱৰ্তন কৰিব পাৰে, সকলোতে উন্নতি তেওঁলোকেও লাভ কৰিব পাৰে। সেইবাবে আপুনি যদি আপোনাৰ মা দেউতাক ভাল পায় তেন্তে ভিডিঅ'টো যিমান পাৰে সকলোৰে লগত শ্বেয়াৰ কৰিব। লগতে প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ মা দেউতাক ভাল পায় তেন্তে আপুনি মা দেউতাৰ নামত ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা কৰিলোঁ। আৰু যদিহে আপুনি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোৰ ভিডিঅ' চাই আছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এই চেনেলটোত আপুনি প্ৰতিদিনে এটা নজনা কথা জানিবৰ বাবে সক্ষম হ'ব পাৰিব, যিসমূহ কথাই আপোনাৰ জীৱনত বহুতো উন্নতি কৰিব, বহুতো আপুনি নজনা কথা জানি সুফল পাবলৈ সক্ষম হ'ব পাৰিব। গতিকে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, আপুনি হয়তো জানে মা দেউতা আৰু বৃদ্ধ মানুহক সেৱা কৰাটো আমাৰ বাবে খুবেই পুণ্য কাম। পৃথিৱীৰ পুণ্য কাম আৰু একোৱেই নাই বুলি শাস্ত্ৰতো কোৱা হৈছে আৰু হয়তো আপুনিও জানে। দৰ্শক, জানি ল'ব যে প্ৰত্যেক মানুহৰে নিজৰ মা দেউতা হৈছে জীৱন্ত ভগৱান আৰু নেদেখাজন। ইয়াৰ ওপৰতে আপুনি পাব পাৰিব নেদেখাজনক আপোনাৰ মা দেউতাৰ ওচৰতে। প্ৰিয় দৰ্শক, সেই নেদেখাজন হৈছে আমাৰ ভগৱান। গতিকে আপুনি মা দেউতাৰ ওচৰতে আমাৰ ভগৱানক আপুনি দেখিবলৈ পাব। সেইবাবে আপোনাৰ নিজৰ মা দেউতা আৰু বয়োজ্যেষ্ঠজনক আপুনি সেৱা কৰাটো ভগৱানক প্ৰাৰ্থনা কৰাৰ সমান। সেইবাবে আপুনি নিজৰ মা দেউতাক শ্ৰদ্ধা কৰিব লাগে, বয়োজ্যেষ্ঠজনক আপুনি সেৱা কৰিব লাগে, নিজৰ মা দেউতাক আপুনি সেৱা কৰিব লাগে। ইয়াতকৈ আৰু পুণ্য কাম একোৱেই নাই বুলি শাস্ত্ৰত কোৱা হৈছে। আপুনি জীৱনত বহুতো পুণ্য অৰ্জন কৰিব পাৰিব। প্ৰিয় দৰ্শক, আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সুন্দৰভাৱে আপুনি নিজৰ মা দেউতাৰ লগত আপুনি কি কাম কৰি আপোনাৰ সকলো ক্ষেত্ৰতে উন্নতি কৰিব পাৰিব আৰু ভাগ্যও আপুনি পৰিৱৰ্তন কৰিব পাৰিব। সেইবাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, তেতিয়াহে আপুনি এই গুৰুত্বপূৰ্ণ কথাসমূহ জানিব পাৰিব সুন্দৰভাৱে। প্ৰিয় দৰ্শক, আপুনি ভগৱানক যিদৰে প্ৰাৰ্থনা কৰে, পূজা কৰে, সেইদৰে আপুনি নিজৰ মা দেউতাক পূজা কৰিব নালাগে, প্ৰাৰ্থনা কৰিব নালাগে, মাত্ৰ আপুনি অকণমান মৰম দিব লাগে। আপোনাৰ অকণমান মৰমৰ ফলত আপুনি গোটেই জীৱনৰ বাবে
সুফল পাব পাৰিব। আপোনাৰ অকণমান মৰমৰ ফলত আপোনাৰ মা দেউতা সন্তুষ্ট হৈ আপোনাক দুহাতেৰে তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰিব। যি অকণমান নিজৰ মা দেউতাক মৰম দিব, সেই মৰমৰ ফলত তেওঁলোকে অন্তৰৰ পৰা আপোনাক আশীৰ্বাদ দিব। সেই আশীৰ্বাদ আপুনি যদি লাভ কৰিব পাৰে, তেতিয়াহ'লে আপুনি কোনো ক্ষেত্ৰতে কেতিয়াও আপুনি পিছুৱাই আহিবলগীয়া নহয়। সকলো ক্ষেত্ৰতে আপুনি সম্পূৰ্ণ সফল হ'ব পাৰিব। আপোনাৰ ভাগ্যৰ জখলা আপুনি সলনি কৰিব পাৰিব। প্ৰিয় দৰ্শক, যিসকলৰ নিজৰ মাক দেউতাক নাই, যিসকলে মাক দেউতাকক সেৱা কৰা বা শ্ৰদ্ধা ভক্তি কৰাৰ সুযোগ নাপায়, তেওঁলোকে বহু পুণ্যৰ পৰা বঞ্চিত হ'ব লগা হয়। এইবাবেই তেনে লোকসকলে যদি এই ভিডিঅ'টো চাই আছে, প্ৰিয় দৰ্শক, সেইসকল লোকে এই অভাৱ দূৰ কৰিবৰ বাবে যিকোনো বৃদ্ধ মানুহক নিজৰ মা দেউতাৰ সমতুল্য বুলি গণ্য কৰি সেৱা আৰু ভক্তি কৰিব লাগে। এনে কৰিলে সেইসকল মানুহে, সেইসকল ব্যক্তিয়ে পুণ্য ফল নিশ্চিতভাৱে লাভ কৰিব পাৰিব বুলি শাস্ত্ৰত কোৱা হৈছে, আৰু সেই পুণ্যৰ পৰাই তেওঁলোকৰ ভাগ্য সলনি হ'ব। প্ৰিয় দৰ্শক, আৰু নিজৰ মা দেউতাক বৃদ্ধ অৱস্থাত অৱহেলা কৰাটো পৃথিৱীৰ আটাইতকৈ মূৰ্খ কাম বুলি কোৱা হৈছে শাস্ত্ৰত। এনে ব্যক্তিসকল মূৰ্খ, পৃথিৱীত বাস কৰা একেই কথা বুলি শাস্ত্ৰত কোৱা হৈছে। মা দেউতাক যিসকল লোকে অৱহেলা কৰে, সেইসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কেতিয়াও জীৱনত কোনোদিনেই তেওঁলোকে শান্তি লাভ কৰিব নোৱাৰে, শান্তিত তেওঁলোকে থাকিব নোৱাৰে। যিসকল লোকে নিজৰ পিতৃ মাতৃক অৱহেলা কৰে বৃদ্ধ অৱস্থাত, সেইবাবেই আপুনি কেতিয়াও অৱহেলা নকৰিব নিজৰ আপোনাৰ মা দেউতাক, আৰু বৃদ্ধ মানুহকো আপুনি কেতিয়াও অৱহেলা নকৰিব। প্ৰিয় দৰ্শক, আচাৰ্য চাণক্যই মানুহৰ জীৱনৰ বহুতো সত্যতা কথাৰ বিষয়ে আগতেই কৈ গৈছে, যাক অনুকৰণ কৰিলে মানুহৰ জীৱনৰ বহুতো জটিল সমস্যা, জটিল যুদ্ধটো জয় হ'ব পাৰিব বুলি চাণক্যই কৈ গৈছে। তেওঁ কৈছিল, জীৱনত কেতিয়াও দুজন মানুহক আঙুলি টোৱাই কেতিয়াও কথা ক'ব নালাগে, আঙুলি দেখুৱাব নালাগে, আৰু নিজৰ জিভাখন কেতিয়াও অপ্ৰয়োগ কৰিব নালাগে। অৰ্থাৎ কেতিয়াও আপুনি অপশব্দ অৰ্থাৎ বেয়া বাক্য কেতিয়াও প্ৰকাশ কৰিব নালাগে, নহ'লে আপোনাক মহাপাপে চুব। এই দুজন ব্যক্তি হৈছে অৰ্থাৎ মানুহ হৈছে নিজৰ পিতৃ মাতৃ। প্ৰিয় দৰ্শক, চাণক্যৰ এই কথাৰ অৰ্থ হৈছে যে আপুনি যেতিয়া নিজৰ জিভাখন ব্যৱহাৰ কৰে অৰ্থাৎ কথা কয়, সদায় আপুনি মনত ৰাখিব লাগে আপুনি কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে। কাৰণ জিভাখন বহু শক্তিশালী হয়, আৰু মানুহে নভবা নিচিন্তাকৈ যিকোনো জিভাখনেৰে কৈ দিয়াৰ ফলত তেওঁলোকে অনুতপ্তত ভুগিবলগীয়া হয় আৰু লজ্জিত হ'বলগীয়া হয়। সেইবাবে আপুনি যদি ভৱিষ্যতে সুফল পাব বিচাৰে, তেন্তে আপুনি এই দুজন ব্যক্তিক কেতিয়াও অপশব্দ আপুনি ব্যৱহাৰ নকৰিব, আঙুলি টোৱাই আপুনি কেতিয়াও কথা নক'ব, আপুনি সন্মান কৰিব, ভক্তি কৰিব, সেৱা কৰিব এই দুজন ব্যক্তিক যিমান পাৰে। কিয়নো প্ৰিয় দৰ্শক, এবাৰ আপুনি জিভাৰে যেতিয়া অপশব্দ ব্যৱহাৰ কৰিব, এবাৰ এৰি দিয়াৰ পাছত আপোনাৰ সেই বাক্য কেতিয়াও ঘূৰি নাহে। যেনেদৰে সময় গুচি যোৱাৰ পাছত পুনৰ সেই সময় উভতি নাহে, ঠিক সেইদৰে আপুনি কেতিয়াও অপশব্দ ব্যৱহাৰ কৰিব নালাগে, যাৰ ফলত আপুনি বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপুনি যদি এনে ভুল কৰিছে, তেতিয়াহ'লে আপুনি ক্ষমা ভিক্ষা নিশ্চিতভাৱে কৰিব লাগে যদি আপুনি অনুতপ্ত হয়। প্ৰিয় দৰ্শক, বহু ক্ষেত্ৰত অপশব্দ বা বেয়া বাক্য আৰু আঙুলি নিজৰ মাক দেউতাকৰ ফালে যায়। যেতিয়া সন্তানৰ খং উঠে,
তেতিয়া নিজৰ বৃদ্ধ মাতৃ আৰু পিতৃক খং কৰে আৰু আঙুলি টোৱাই তৰ্জন গৰ্জন কৰে, আনকি ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিয়ে। লগতে কিছু এনেকুৱা মানুহ আছে তেওঁলোকে নিজৰ জন্ম দিয়া পিতৃ মাতৃক বৃদ্ধ আশ্ৰমত এৰি থৈ আহে, যাৰ ফলত তেওঁলোকৰ নিজৰ মাক দেউতাকৰ অন্তৰত বহুত আঘাত পায় আৰু শোকত তেওঁলোক ভাগি পৰে। তথাপিও কোনো মাক দেউতাকে নিজৰ সন্তানক অভিশাপ নিদিয়ে তেওঁলোকৰ গৰ্ভস্থ সন্তান বুলি, কাৰণ মাক দেউতাকে নিজে খাবলে শুবলে নাপালেও নিজৰ সন্তানৰ সকলো প্ৰয়োজন পূৰণ কৰে। সেইবাবেই নিজৰ পিতৃ মাতৃৰ লগত এনে কৰিবলৈ ভয় কৰাটো প্ৰতিজন মানুহৰ বাবেই উচিত, কেতিয়াও কৰিব নালাগে। চাণক্যৰ মতে এনে আচৰণ কৰা লোকসকলে মহাপাপে তেওঁলোকক জীৱনটো খেদি ফুৰিব, কেতিয়াও তেওঁলোক শান্তিত থাকিব নোৱাৰা হ'ব। নিজৰ মাক দেউতাকেই নিজৰ সন্তানক প্ৰথম শিক্ষা দিয়ে, নিজৰ সন্তানক জিভা ব্যৱহাৰ কৰিবলৈ শিকায়, অৰ্থাৎ কথা ক'বলৈ শিকায়। সেইবাবে কেতিয়াও নিজৰ জন্মদাতা মা দেউতাক আপুনি নিজৰ জিভাৰে বেয়া বাক্য আপুনি শুনাব নালাগে আৰু আপুনি কেতিয়াও আঙুলি টোৱাই যিকোনো কথা কৈ নিজৰ মা দেউতাৰ মনত আঘাত দিব নালাগে। গতিকে প্ৰিয় দৰ্শক, আপুনি আজিৰ এই ভিডিঅ'টোত আমি যিসমূহ কাম আপোনাৰ নিজৰ মা দেউতাৰ লগত কৰিবৰ বাবে শ্বেয়াৰ কৰিলোঁ, আপুনি এনেকৈ আপোনাৰ মা দেউতাক শ্ৰদ্ধা কৰক, ভক্তি কৰক। আপুনি জীৱনত আপোনাৰ ভাগ্য সলনি কৰি সকলো ক্ষেত্ৰতে আপুনি উন্নতি হ'ব পাৰিব। কোনো কামত কেতিয়াও আপুনি পিছুৱাই আহিবলগীয়া নহ'ব। ভগৱানক আপুনি পূজা কৰাৰ দৰে পূজা অৰ্চনা কৰিব নালাগে, প্ৰাৰ্থনা কৰিব নালাগে। মাত্ৰ আপুনি এই কথাখিনি মনত ৰাখি আপুনি শ্ৰদ্ধা ভক্তি কৰক, সেৱা কৰক। ইয়াৰ ফলতে আপুনি সুফল পাব পাৰিব গোটেই জীৱন জুৰি। সুখ আৰু সমৃদ্ধিৰে জীৱনটো আপুনি পাৰ কৰিব পাৰিব। যদিহে প্ৰিয় দৰ্শক ভিডিঅ'টো চাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগত অৱশ্যেই শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বুলি আশা কৰিলোঁ। গতিকে নতুন এটা ভিডিঅ'ৰ লগত সকলোকে লগ পাম। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলোঁ। ধন্যবাদ।